ভাৰতবৰ্ষ হয়, ভাৰতবৰ্ষৰ হিন্দু মানুহৰ চোৱা পোৱাটো অকণমান বেছি থাকিব, স্বাভাৱিকে থাকিব আৰু এইটো অটল বিহাৰী বাজপেয়ীয়ে কৈছিল আৰু কাৰণ য'ত আপুনি দেখিছে যে পাকিস্তানত যেতিয়া মাইনৰিটি মানুহ যেতিয়া মানে হিন্দু মানুহ যেতিয়া নিৰ্যাতিত হয় তেতিয়া সিহঁতে কথা নাপাতে আৰু কিন্তু গাজাত যেতিয়া মুছলিম মানুহ নিৰ্যাতিত হয় তেতিয়া সিহঁতে কথা পাতে। এই মাইণ্ডছেটটো চেঞ্জ কৰিব লাগিব। হিন্দু ফেভাৰত কিবা যদি হিন্দু ফেভাৰ বা হিন্দু মানুহৰ চেণ্টিমেণ্টৰ কিবা যদি হেৰি কৰিব লগা যদি লগে কংগ্ৰেছৰ লিডাৰ যিখিনি আছে ছেকুলাৰিজম সিহঁতে বিচাৰে, কিন্তু মুছলিমৰ কিবা হ'লে লগে মুছলিম ফেভাৰত সিহঁতে গুচি যায়। এই কথাটো মানে এইটো ভাৰতবৰ্ষৰ ৰাইজে, অসমৰ ৰাইজে মানুহে কিন্তু বিৰাট বেয়া পায় যে এই কথাখিনি যে কংগ্ৰেছ সদায় কিবা ইছ্যুত মুছলিম ফেভাৰত লগে ষ্টেটমেণ্ট দি দিয়ে, কিন্তু হিন্দু মানুহৰ চেণ্টিমেণ্টৰ আঘাত কৰি কেনে বাৰ সিহঁতে ষ্টেটমেণ্ট দিছে, বাৰ এনেকা সুপ্ৰিম কোৰ্টত গৈছে, হাইকোৰ্টত গৈছে, বিভিন্নভাৱে মেমৰেণ্ডাম দিছে, বিভিন্নভাৱে হিন্দুৰ এগেইনষ্টত গুচি কেনে এইবোৰ কাম কৰিছে। সেইখিনি কথাখিনি বেয়া পায় আৰু এই কথাখিনি কিন্তু ভোটত ৰিফ্লেক্ট হয়। আপুনি যিমান ভোট হৈছে আপুনি চাইছে ভোটত কিবা কেনেকুৱা হৈছে। সেইটো কাৰণে মই ভাবোঁ এইটো কংগ্ৰেছৰ কাৰণে দুৰ্ভাগ্য, লাজৰ কথা। যোৱা 50-60 ইয়াৰ্ছ হৈছে, কিন্তু এই সময়খিনিত সিহঁতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব পৰা নাই। 50-60 বছৰ হৈছে ৰাম যেতিয়া জন্মগ্ৰহণ কৰিছিলে ইটো জেগাত ৰাম মন্দিৰ বনাব পৰা নাই। এই কথাখিনি ৰাইজে চাই থাকে নহয়। সেইটো কাৰণে মই আপোনাক কৈছোঁ আৰু যে আপুনি ভোটটো আজিৰ দিনত ভোটটো এনেকুৱা কিয় হৈছে, কাৰণ আজিৰ দিনত পাকিস্তানত হিন্দু মানুহ নিৰ্যাতিত, বাংলাদেশত হিন্দু মানুহ নিৰ্যাতিত, আৰু যিমানবোৰো হেৰি হৈছে মানে এইবিলাক ইছ্যুজ যেতিয়া আহিছে, ৰাম মন্দিৰ হৈছে, মই ধন্যবাদ জনাইছোঁ। কাৰ হৈছে মই ধন্যবাদ জনাইছোঁ। মাইনৰিটি পাকিস্তান, বাংলাদেশৰ হিন্দু মানুহবিলাক নিৰ্যাতিত হৈছে। মই কংগ্ৰেছ আছিলোঁ, কিন্তু ৱৰ্কিং প্ৰেচিডেণ্ট আছিলোঁ, তেতিয়া মছাল মিছিল মই কৰিছিলোঁ, তেতিয়া তাৰ হেৰিয়ে জনাইছোঁ, বিৰোধিতা কৰিছোঁ যে এনেকুৱা মাইনৰিটি মানুহ হিন্দু মানুহ নিৰ্যাতিত হ'ব নালাগে। এইটো কাৰণে আপুনি যে বিৰোধিতা কৰিছে, আজিৰ দিনত অফিচিয়েল হৈছে আপোনাৰ ফেচবুকখন হৈছে অফিচিয়েল, টুইটাৰ হৈছে অফিচিয়েলি মই জনাইছোঁ। মই বাৰ কংগ্ৰেছৰ মজিয়াত মই কৈছোঁ আৰু যে আপোনালোকে এনেকুৱা ৰাজনীতি নকৰিব। এইটো কাৰণে নকৰিব যে হিন্দু মানুহৰ আৱেগ লৈ আপোনালোকে ৰাজনীতি নকৰিব। আজিৰ দিনত আমি দেখিছোঁ যে কংগ্ৰেছে সদায় হিন্দু মানুহৰ আৱেগ লৈ ৰাজনীতি কৰে। এটাই এজেণ্ডা যে আমি 20% বা এই মুছলিম মানুহখিনি, বিশেষকৈ মাইনৰিটি মানুহখিনিক আমি কেনেকৈ আমি খুচি ৰাখিব পাৰি, সিহঁতক যাতে সন্তুষ্ট কৰিব ৰাখিব পাৰি। এই কথা কৈ এই কিছুমানক সন্তুষ্ট ৰখাৰ কাৰণে বাকীখিনি গুচি গ'ল আৰু মেজৰিটি ছেকশ্যনখিনি গুচি গ'ল আৰু সেইটো কাৰণে কংগ্ৰেছৰ আজি মই ভাবোঁ যে মেণ্টেলিটিটো যদি চেঞ্জ নহয়, কংগ্ৰেছটো ৰিভাইভ নকৰে। কাৰণ আজিৰ দিনত গ্ৰাছৰুট লেভেলত কংগ্ৰেছ নাই, আজি মানুহৰ মাজত কংগ্ৰেছ নাই। কাৰণ কংগ্ৰেছে যিটো প্ৰতাৰণা কৰিলে তাৰ উত্তৰ কিন্তু ৰাইজে এতিয়া প্ৰত্যেকটা বছৰ প্ৰত্যেকটা ইলেকশ্যন হয় যেতিয়া এইবিলাক উত্তৰ দি থাকে ৰাইজে।